ইতিমধ্যে মই যি স্থানত উপস্থিত আছো আপুনি দেখি হয়তো অনুমান কৰিব পাৰিছে ইয়াত তেওঁলোকে অনশন কৰি আছে কাৰণটো হৈছে যে মুখ্য ন্যায়িক দণ্ডাধীশৰ যি কাৰ্যালয় সেই কাৰ্যালয় স্থানান্তৰ কৰাৰ বিষয়টোক লৈ কেইবাদিনৰ পূৰ্বৰ পৰাই আচলতে বহুদিনৰ পৰাই তেওঁলোকৰ মাজত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আছিল আৰু এই মুহূৰ্তত কেইবাটাও তেওঁলোকৰ দাবী উত্থাপন কৰিছে কি মূলতঃ দাবী তেওঁলোকে উত্থাপন কৰিছে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম কাৰণ প্ৰায় 8 ঘণ্টা এই অনশন গতিকে 8 ঘণ্টা অনশনত তেওঁলোকৰ কেনেধৰণৰ দাবী তেওঁলোকে উত্থাপন কৰিব মই তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰায় 8 ঘণ্টা আপোনালোকৰ অনশন আৰু পূৰ্বতেও আপোনালোকে কেনেধৰণে অনশন কৰিছিল স্থানান্তৰ কৰা বিষয়টো নিশ্চিতভাৱে আৰু কি মূল দাবী আপোনালোকে উত্থাপন কৰিছে মূল দাবী মূলতঃ হ'ল যিটো প্ৰক্ৰিয়াৰে আমাক ইয়াৰ পৰা নিব বিচাৰিছে ৰংমহলত গুৱাহাটী হাইকোৰ্ট যাব তাতে বেলেগ কোৰ্টবিলাক যাবনে নাই CJM কোৰ্ট যাবনে নাই সেশনছ কোৰ্ট যাবনে নাই ট্ৰাইব্যুনেলছবিলাক যাবনে নাই তাৰে কোনো ধৰণৰ আমাৰ লগত কোনো আইডিয়া নাই 2 নম্বৰ কথাটো হ'ল গোটেই যিটো স্থানান্তৰৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আমাক অংশীদাৰ কৰা নাই আমাৰ লগত চৰকাৰে কোনো ধৰণৰ আলোচনা কৰা নাই যে আপোনালোকক অমুকত নিম ইমানখিনি জেগা দিম ইমানখিনি চকী দিম গোটেই কাইলৈ লৈ গৈ ক'ব যে আপোনালোক সৰু ৰুম এটা দি ক'ব ইয়াতে বহক সেইটোতো হ'ব নোৱাৰে আৰু 2 নম্বৰ কথা আমাৰ লগত কেৱল আমি মানে এডভোকেটৰ কথাই কোৱা নাই আমি গোটেই পাব্লিকৰ কথা কৈ আছোঁ লিটিগেণ্টৰ কথা কৈ আছোঁ ইয়াত যিখিনি ষ্টেম্প ভেণ্ডৰ আছে তেওঁলোকৰ কথা কৈছোঁ ইয়াত যিখিনি আমাৰ পিটিশ্যন ৰাইটাৰ মহৰি বুলি কয় তেওঁলোকৰ কথা কৈ আছোঁ টাইপিষ্টবিলাকে চবৰে একোখনকৈ ঘৰ চলি আছে আপুনি হঠাৎ আহিব ভাঙি দিব লৈ যাব সেইটো নহয় আৰু আমাৰ যিটো বিল্ডিং 140 বছৰীয়া বিল্ডিং মানে আমাৰ সন্থা তাৰে বিল্ডিংটো ভাঙিবৰ কাৰণে আপোনালোকে মনে মনে অভিসন্ধি কৰি আছে আপোনালোকক যদি বিল্ডিংটো লাগে আমাৰ লগত আলোচনা কৰক কওক যে আমি কাম কৰিব ওলাইছোঁ আপোনালোকে মাটিটো খালী কৰি দিয়ক তেতিয়া আমি ক'ম যে আমাক এইখিনি জেগা দিয়ক আমি যাম কিন্তু এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা বিচাৰ চলি আছে বিচাৰ প্ৰক্ৰিয়াৰ মাজতে বিচাৰপতিৰ মুখেৰে গম পাইছোঁ যে এই বিল্ডিংটো ভাঙিব ওলাইছে চৰকাৰৰ যিটো মনে মনে কৰা কামৰ মানে এটা ষ্টাইল সেই ষ্টাইলটো আমি বিৰোধ কৰিছোঁ সেই ষ্টাইলটো আমি মানি ল'ব নোৱাৰোঁ এখন গণতান্ত্ৰিক দেশত 2টা পাৰ্টিকে শুনিব লাগিব আমাকো শুনিব লাগিব আমি তেওঁলোকক শুনিব লাগিব তাৰ মাজেৰে আপোনালোকে সিদ্ধান্ত লওক একপক্ষীয়ভাৱে এটা সিদ্ধান্ত ল'ব তালৈকে আপোনালোক লৈ যাওঁ আপোনালোক যাওক সেইটো আমি মানি নলওঁ যি কৰে কিবা যদি আমাৰ লগত আছে আলোচনা কৰক আৰু এই বিল্ডিংটো এনেকৈ ভাঙিব নোৱাৰে স্থায়ীভাৱে যদি আমাক ক'ৰবাত লৈ যায় এলং উইথ গুৱাহাটী হাইকোৰ্ট এণ্ড অল কোৰ্টছ এণ্ড ট্ৰাইব্যুনেল তেতিয়াহ'লে আমি কথাত ভাবি চাম আদাৰৱাইজ আপোনালোকৰ এই সিদ্ধান্ত আমি কোনো কাৰণত মানি নলওঁ এই বিষয়ে আপুনি কৈছে যে আপোনালোকক কোনো ধৰণৰ জাননী বা আগজাননী আপোনালোকক দিয়া হোৱা নাছিল আপোনালোকৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা হোৱা নাছিল চৰকাৰী নাই কোনো ধৰণৰ আলোচনা হোৱা নাই এইখিনি আমাৰ সভাপতি ছাৰে কৈ দিব বাকীখিনি নিশ্চিতভাৱে চাওক ইতিমধ্যে তেওঁলোকে এই কথা উল্লেখ কৰিছে যে তেওঁলোকৰ অনুমতি সাপেক্ষে নহয় আচলতে অনুমতি নোলোৱাকৈ এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্তৰ সেই বিৰোধিতা মই আপোনাৰ ওচৰলৈ আহিছোঁ কোনো ধৰণৰ অনুমতি আপোনালোকৰ লগত পূৰ্বতে তেওঁলোকৰ আলোচনা বা এনেকুৱা ধৰণৰ বিষয় যে ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ব কাৰণ যথেষ্ট এটা ঐতিহ্য আছে এই ঠাইডোখৰৰ বা এইখিনি গোটেই বিষয়টো এটা ঐতিহ্য থকা এটা বিষয় গতিকে এই জেগাটো অত্যন্ত ঐতিহ্যপূৰ্ণ জেগা যিটো অনুষ্ঠান আমি 1985 চনতে গঠন কৰা হৈছিলে য'ত আমাৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি তেতিয়া ফখৰুল আলী আহমেদ বিশ্বনাথ মেধি মুখ্যমন্ত্ৰী তেওঁলোকৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা অনুষ্ঠান তেনেকুৱা অনুষ্ঠান আমাৰ এলটেড লেণ্ড আমাৰ মাটিটো আমি দখল কৰা নাই আমাৰ গভৰ্ণমেণ্টে এলট কৰিছে এলটেড লেণ্ড এডোখৰত কোনো জাননী নিদিয়াকৈ তেওঁলোকে আজি ভাঙি দিবলৈ ব্যৱস্থা কৰিছে যিটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ যিকোনো এটা কাম কৰিবলৈ যাওঁতে অসম চৰকাৰ দিয়া এলটমেণ্ট 1954 চনত পোৱা এলটমেণ্ট মাটি ধৰক তেওঁলোকে কাৰণ নকৰাকৈ যে ঘপককৈ ভাঙি দিব নোৱাৰে নটিচ দিয়া নাই কোনো খবৰ দিয়া নাই কোনো কথা নাই তেওঁলোকে লৈ যাব খুজিছে বিউটিফিকেশ্যন নামত আমি বিউটিফিকেশ্যন বিচাৰিছোঁ আমি এইটোও বিচাৰিছোঁ যে আমি নাযাওঁ বুলি কোৱা নাই তেওঁলোকে নটিচ নিদিলেও আমি কৈছোঁ আমি যেতিয়া জানিব পাৰিছোঁ হাইকোৰ্টৰ যোগেদি যে আমাক লৈ যাব খুজিছে আমি চৰকাৰক জনাই দিছোঁ যে আমি যাম পাৰ্মানেণ্টলি যাম টেম্পৰেলি আমি অকণমান যে কিছুদিনৰ থাকি আকৌ বেলেগ ক'ৰবাত যাম সেইটো নহয় আমি এটা জেগাতে দিয়া হওক অসম গুৱাহাটী মাজমজিয়াত য'তেই নিদিয়ক লাগিলে কাম পাৰ্মানেণ্টলি দিয়া হওক য'ত আটাইবিলাক ট্ৰিবিউনেল বাদে আদালতেই নহয় ট্ৰিবিউনেল বাদে সকলো থাকক আমাৰ 3000 এডভোকেট বহিব পৰা জেগা দিয়া হওক যেনেকৈ আমি নিজস্ব বিল্ডিং কৰি 3000 এডভোকেট বহাবৰ ব্যৱস্থা কৰিছোঁ চৰকাৰে দিয়া ব্যৱস্থা